वक्त हिंदीत এতিয়া আহিছেতো वक्त বুলি কয় वक्तতকৈ बात है মহাভাৰতত আপোনালোকে দেখিছে খুব পপুলাৰ হৈছিল যে প্ৰথম আহে মে समय हूँ সময়টো বহুত গুৰুত্বপূৰ্ণ এই নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ আগত আপোনালোকে আমাক সুধিছিল যে আপোনালোকৰ দলৰ পৰা কোনবা যাব এমএলএ যাব অমুক যাব আৰু এতিয়া আপোনালোকে আমাক সুধিছে আমাৰ দললৈ কোনোবা আহিব সেই কথাটোৱে আপোনাৰ আজি চাওকচোন কিমান এটা বতৰৰ পৰিৱৰ্তন ফিক্স ডিপোজিট আছে সেইবিলাক বোধহয় এতিয়া উকলি গ'ল এতিয়াতো নাই যিবিলাক আছে গতিকে ভুল খবৰবিলাক দি থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ খবৰহে মই জানো এতিয়া মই আপোনাক কৈছোঁ আজি আকৌ এইটো চলিব কেইদিনমানৰ আগত এজন আমাৰ লোক মই কিছু খবৰ জানো কাৰণে কৈছোঁ মুখ্যমন্ত্ৰী তাত আহোঁতে মুখ্যমন্ত্ৰীয়ে গালি সপনি পাৰি পঠিয়াই দিলে আমাৰ নহয় আৰু আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে থকা লোক যে তোক এটা দায়িত্ব দিছিলোঁ তই দায়িত্বটো কৰিব নোৱাৰিলি গতিকে আজি বা তই নাহিবি একদম মানে খঙে একদম টিঙিৰ তোলা হৈ পঠিয়াই দিলে সেই কথাটোতো কোনো গম পোৱা নাই বুলি ভাবিছে আমিতো গম পাওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কিছুমান অদ্ভুত কথা কোৱা আৰম্ভ কৰিছে কেইদিনমানৰ আগত কৈছিল আমাৰ বোলে কংগ্ৰেছৰ কিছুমান ফিক্স ডিপোজিট তেওঁৰ আছিলে এইবিলাক মানে যিবিলাক কথা বতৰা মুখ্যমন্ত্ৰী এজনে ক'ব নাপায় এইবিলাক ফিক্স ডিপোজিট আছিলে সেইকাৰণে তেওঁ সেই ফিক্স ডিপোজিট থকা কংগ্ৰেছৰ মানুহবিলাকে তেওঁক খবৰ দি থাকে এতিয়া বোধহয় সেই ফিক্স ডিপোজিটৰ ম্যাদ উকলি গ'ল